নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক অসমী বিদ্যা মন্দিৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ' থাম্বনেইল দেখি গম পাইছা তোমালোকৰ কাৰণে ভিডিঅ'টো কিমান প্ৰয়োজনীয় হ'বলৈ গৈ আছে। আজি আমি নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ সমূহীয়া পৰীক্ষাৰ বাবে সম্ভাৱ্য MCQ খিনি আলোচনা কৰিবলৈ ওলাইছোঁ। এই ভিডিঅ'টোত আমি সমূহীয়া পৰীক্ষাত আহিবলগীয়া প্ৰত্যেকটো চেপ্টাৰৰে সুকীয়াকৈ MCQ যুগুত কৰি উলিয়াইছোঁ। সেইকাৰণে তোমালোকে মনত ৰাখোতে সহজ হৈ পৰিব। তো ব'লাচোন আমি ভিডিঅ'টোৰ বিষয়বস্তুলৈ আগবাঢ়ো। Let's get start. Chapter 1, আমাৰ চাৰিওফালৰ বস্তুবোৰ। ফাৰ্ষ্ট কুৱেশ্যন, বিশ্ব ব্ৰহ্মাণ্ডৰ এই সকলোবোৰ বস্তু যাৰ দ্বাৰা গঠিত হৈছে তাক বৈজ্ঞানিকসকলে কি বুলি নামাকৰণ কৰিছে? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন খ, পদাৰ্থ। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ প্ৰাচীন দাৰ্শনিকসকলে পদাৰ্থবিলাকক কেইটা মৌলিক কণিকাৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, 5টা। নেক্সট কুৱেশ্যন, আধুনিক যুগৰ বিজ্ঞানীসকলে পদাৰ্থবিলাকক সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক গুণাগুণৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত শ্ৰেণীবিভাগ কৰিছিল? উত্তৰ অপশ্যন খ, 2টা ভাগত। ইয়াৰ পিছৰ প্ৰশ্ন, আমাৰ চাৰিওপাশৰ বস্তুবোৰ কেইটা ভৌতিক অৱস্থাত আছে? এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে আমাৰ চাৰিওপাশৰ বস্তুবোৰ 3টা ভৌতিক অৱস্থাত আছে। নেক্সট কুৱেশ্যন, তলৰ কোনবিধ গোটা পদাৰ্থ? যে অপশ্যনৰ আছে অক্সিজেন, কাঠৰ টুকুৰা, পেট্ৰল, ধোঁৱা। আমি সকলোৱে জানো গোটা পদাৰ্থ কোনটো? কাঠৰ টুকুৰা হৈছে গোটা পদাৰ্থ। অপশ্যন গ। তাৰপিছত আছে জুলীয়া পদাৰ্থৰ নিজা আকৃতি আছেনে? আনসাৰ অপশ্যন ক, নাই। নেক্সট কুৱেশ্যন, পানী কেইটা অৱস্থাত থাকে? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে পানী 3টা অৱস্থাত থাকে। অপশ্যন গ। নেক্সট কুৱেশ্যন, তাপ পালে বা উষ্ণতা বাঢ়িলে কঠিন পদাৰ্থৰ কণিকাবোৰৰ কি শক্তি বৃদ্ধি পায়? শুদ্ধ উত্তৰ হৈছে অপশ্যন ক, গতি শক্তি বৃদ্ধি পায়। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এইখিনি অতিশয় ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰ। তোমালোকে একান্ত মনে এইখিনি পঢ়িলে মনত ৰখাটো খুবেই দৰকাৰ, কাৰণ এইবোৰে পৰীক্ষাত আহিব। নেক্সট কুৱেশ্যন, বৰফৰ গলনাংক কিমান? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে আনসাৰ খ, 273.16 কেলভিন। ষ্টাৰটো দিয়া হৈছে এইটো কাৰণে যে লিখাৰ সুবিধাৰ কাৰণে 0.16টো নিদিয়ে, 273 কেলভিনে লিখা যায়। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলীয় চাপত যি উষ্ণতাত জুলীয়া পদাৰ্থ উতলিবলৈ আৰম্ভ কৰে সেই উষ্ণতাটোক কি বুলি কোৱা হয়? আনসাৰ অপশ্যন গ, উতলাংক বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? শুদ্ধ উত্তৰ হৈছে অপশ্যন খ, বিগলন বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন, আমি কিহৰ তাৰতম্য ঘটাই পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন কৰিব পাৰোঁ? আনসাৰ অপশ্যন ক, উষ্ণতাৰ পৰিৱৰ্তন ঘটাই আমি পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তন কৰিব পাৰোঁ। চেলচিয়াছ স্কেলৰ পৰা কেলভিন স্কেললৈ নিবলৈ কি যোগ দিব লাগে? শুদ্ধ অপশ্যন হৈছে অপশ্যন গ, 273 যোগ দিব লাগে। ইয়াৰ পিছৰ প্ৰশ্ন, গৰম দিনত আমি কেনে ধৰণৰ কাপোৰ পিন্ধা উচিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে ঘ, কপাহৰ কাপোৰ পিন্ধা উচিত। নেক্সট কুৱেশ্যন, বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণটো কি বোলে? আনসাৰ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণটো আৰ্দ্ৰতা বুলি কোৱা হয়। ইয়াৰ পিছৰ প্ৰশ্ন, বাষ্পীভৱনৰ ফলত কি হ্ৰাস হয়? উত্তৰ অপশ্যন খ, উষ্ণতাৰ হ্ৰাস হয়। ইয়াৰ পিছত চেপ্টাৰ 2, আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে? এই চেপ্টাৰটোৰ প্ৰথম প্ৰশ্ন হৈছে বিশুদ্ধ পদাৰ্থবোৰত কেইটা উপাদান থাকে? আনসাৰ বিশুদ্ধ পদাৰ্থবোৰত এটা উপাদান থাকে। বাষ্পীভৱন প্ৰক্ৰিয়াটো হৈছে এটা। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন খ, ভৌতিক প্ৰক্ৰিয়া। দ্ৰৱণৰ কেইটা উপাদান থাকে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, দ্ৰৱণৰ 2টা উপাদান থাকে। বায়ু এবিধ কি পদাৰ্থ? আনসাৰ অপশ্যন খ, বায়ু এবিধ গেছীয় পদাৰ্থ। এইটো তোমালোকে জানাই, বায়ু গেছীয় অৱস্থাত থাকে। দ্ৰৱণৰ উপাদান কেইটা কি কি? ইয়াত কেইবাটাও অপশ্যন দিয়া আছে, তাৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন খ, দ্ৰাৱক আৰু দ্ৰৱ। নেক্সট কুৱেশ্যন, দ্ৰৱণ এটা কি? দ্ৰৱণ এটা সমসত্ব মিশ্ৰণ। মৌল শব্দ কোনজন বিজ্ঞানীয়ে প্ৰথমতে ব্যৱহাৰ কৰিছিল? 3জন বিজ্ঞানীৰ ভিতৰত শুদ্ধ হৈছে অপশ্যন খ, ৰবাৰ্ট বয়েলে। তলৰ কোনবিধৰ চিকমিকনি আছে? এইটোতো চবে জানো, অপশ্যন গ, ধাতুৰ চিকমিকনি থাকে। নেক্সট কুৱেশ্যন, নিমখ ক'ৰ পৰা পৃথক কৰিব পাৰি? আনসাৰ নিমখ সাগৰৰ পানীৰ পৰা পৃথক কৰিব পাৰি। প্ৰলম্বন এবিধ, অপশ্যন গ, অসমসত্ব মিশ্ৰণ। নেক্সট কুৱেশ্যন, সাধাৰণ উষ্ণতাত গেছীয় মৌল কেইটা? আনসাৰ সাধাৰণ উষ্ণতাত গেছীয় মৌল 11টা। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এনেধৰণৰ ভিডিঅ' উপৰিও আমাৰ চেনেলটোত তোমালোকৰ প্ৰত্যেকটো বিষয়ৰে প্ৰত্যেকটো পাঠৰে প্ৰশ্ন উত্তৰ আমি যুগুতাই লৈ পেলাই ভিডিঅ'ৰ আকাৰত
প্ৰস্তুত কৰি আপলোড দিয়া আছে তোমালোকে সেই চেপ্টাৰ বিলাকৰ প্ৰশ্ন উত্তৰ বিলাকো আমাৰ চেনেলৰ পৰা সংগ্ৰহ কৰিব পাৰিবা এটা চেনেলতে সকলো সাবজেক্টৰ ভিডিঅ' পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এই ভিডিঅ'টোত এটা লাইক কৰিবা লাইক কৰিলে আমি অলপ উৎসাহিত হওঁ তাৰ পিছত আছে তলৰ কোনবোৰ কণিকাই পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰি ইয়াৰ শুদ্ধ অপচনটো হৈছে অপচন ক প্ৰলম্বিত কণিকাবোৰে সৰ্বসাধাৰণ মানুহৰ মতে বিশুদ্ধ মানে কি নথকা বস্তু আনসাৰ অপচন খ ভেজাল নথকা বস্তু নেক্সট কোৱেশ্চন বাষ্পীভৱন কি প্ৰক্ৰিয়া আনসাৰ বাষ্পীভৱন অপচন খ ভৌতিক প্ৰক্ৰিয়া নেক্সট কোৱেশ্চন সোডা পানী তলৰ কি পদাৰ্থৰ মিশ্ৰণ আনসাৰ অপচন গ গেছীয় পদাৰ্থৰ মিশ্ৰণ ইয়াৰ পিছৰ প্ৰশ্ন পোহৰ ৰশ্মি বিচ্ছুৰণ হোৱা ক্ৰিয়াটোক কি বুলি কোৱা হয় শুদ্ধ অপচন হৈছে অপচন ক টিণ্ডেল ক্ৰিয়া বুলি কোৱা হয় নেক্সট কোৱেশ্চন সাধাৰণ উষ্ণতা তৰল হৈ থকা মৌল দুবিধৰ নাম কি কি শুদ্ধ অপচন হৈছে অপচন খ মাৰ্কিউৰি আৰু ব্ৰমিন নেক্সট কোৱেশ্চন তলৰ কোন দুবিধ তৰল পদাৰ্থ আনসাৰ অপচন খ পানী আৰু তেল তৰল পদাৰ্থ নেক্সট কোৱেশ্চন দহন এবিধ কি দহন এবিধ অপচন খ ভৌতিক পৰিৱৰ্তন বায়ুৰ পৰা অক্সিজেন গেছ পাবলৈ আমি আন গেছ বিলাক কি কৰিব লাগিব চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন খ আন বিলাক গেছ পৃথক কৰিব লাগিব তাৰপিছত চেপ্টাৰ 5 জীৱৰ মৌলিক একক এই পাঠটোৰ প্ৰথম এমচিকিউ প্ৰশ্ন হৈছে কোষ কোনে আৱিষ্কাৰ কৰিছিল শুদ্ধ অপচন হৈছে অপচন সি ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল লেটিন শব্দ চেলৰ অৰ্থ কি শুদ্ধ অপচন হৈছে অপচন এ সৰু সৰু খুটালি কিমান চনত ৰবাৰ্ট হুকে পোনপ্ৰথমে কোষ আৱিষ্কাৰ কৰিছিল শুদ্ধ অপচন হৈছে অপচন সি 1665 খ্ৰীষ্টাব্দত নেক্সট কোৱেশ্চন আমি অণুজীৱসমূহ কিহৰ দ্বাৰা দেখা পাব পাৰো আনসাৰ অপচন সি অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰা দেখা পাব পাৰো কিমান খ্ৰীষ্টাব্দত কোষত কোষ কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল শুদ্ধ অপচন হৈছে অপচন বি 1831 খ্ৰীষ্টাব্দত কোষত কোনে কোষ কেন্দ্ৰৰ অৱস্থিতি ধৰা পেলাইছিল শুদ্ধ অপচন হৈছে অপচন সি ৰবাৰ্ট ব্ৰাউনে তলৰ কোনবিধ উপাদান কোষ কেন্দ্ৰত থাকে শুদ্ধ অপচন হৈছে অপচন বি ক্ৰমোজম ক্ৰমোজম কোষ কেন্দ্ৰত থাকে কেমিলো গলজি কিমান চনত জন্ম হৈছিল শুদ্ধ অপচন হৈছে অপচন এ 1843 চনত জন্ম হৈছিল কোষ কেন্দ্ৰক আৱৰি ৰখা আৱৰণখনক কি বুলি কোৱা হয় উত্তৰ অপচন সি কোষ কেন্দ্ৰাৱৰণ বুলি কোৱা হয় প্লাষ্টিক বিলাক কেৱল কোনটো জীৱৰ দেহত পোৱা যায় ইয়াৰ শুদ্ধ অপচন হৈছে অপচন বি উদ্ভিদৰ দেহত পোৱা যায় নেক্সট কোৱেশ্চন প্লাষ্টিক কেই প্ৰকাৰৰ শুদ্ধ অপচন হৈছে অপচন বি প্লাষ্টিক দুই প্ৰকাৰৰ ইয়াৰ পিছৰ প্ৰশ্ন কোষ কি আনসাৰ অপচন এ জীৱৰ দেহ গঠনৰ মৌলিক এককবিধকে কোষ বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্ন তলৰ কোনবিধ বেক্টেৰিয়াক কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিয়া হয় ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি মাইটকন্ড্ৰিয়া নেক্সট কোৱেশ্চন লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত কোষাৱৰণখনে কোষ একোটাক কি কৰি ৰাখে শুদ্ধ অপচন হৈছে অপচন সি আবৃত কৰি ৰাখে ভাইৰাছক কিয় জীৱ বুলি আখ্যা দিয়া নহয় ইয়াৰ অপচন বিলাকৰ ভিতৰত শুদ্ধ অপচন এ ইয়াৰ কোনো আৱৰণ নথকাৰ বাবে জীৱ বুলি আখ্যা দিয়া নহয় নেক্সট কোৱেশ্চন তলৰ কোন দুজন জীৱবিজ্ঞানীয়ে মত পোষণ কৰিছিল যে সকলো বিলাক উদ্ভিদ আৰু প্ৰাণীয়ে কোষেৰে গঠিত তিনটা অপচনৰ ভিতৰত শুদ্ধ অপচন হৈছে অপচন বি স্লেডেন আৰু সোৱানে মত পোষণ কৰিছিল সকলো জীৱৰ দেহ একে ধৰণৰ কোষেৰে গঠিত হয়নে অপচন বি নহয় মাইটকন্ড্ৰিয়াৰ এটা উল্লেখযোগ্য বৈশিষ্ট্যপূৰ্ণ চৰিত্ৰ হ'ল অপচন এ ইহঁতৰ নিজৰ ডিএনএ আৰু ৰাইবোজম থাকে ইয়াৰ পিছৰ চেপ্টাৰ 6 কলা এই পাঠটোৰ প্ৰথম প্ৰশ্ন হৈছে যে উদ্ভিদ দেহত থকা সৰহখিনি কলাই হ'ল চাৰিটা অপচনৰ ভিতৰত শুদ্ধ অপচন এ মৃত কলা তলৰ কোনবিধ জটিল কলাৰ উদাহৰণ অপচন এ ফ্লোএম আচ্ছাদক কলা কি অপচন এ প্ৰাণীৰ দেহক সুৰক্ষা দিয়া বাহ্যিক আৱৰণ ট্ৰেকাইড আৰু নলিকা বিলাকৰ গঠন কেনেকুৱা অপচন বি চুঙাকৃতিৰ প্ৰাণীৰ হৃদযন্ত্ৰটো অনবৰতে কেনেকুৱা হৈ থাকে শুদ্ধ অপচন বি সংকোচন আৰু প্ৰসাৰণ হৈ থাকে তাৰ পিছৰ প্ৰশ্ন তলৰ কোনবিধ এবিধ বিশেষ ধৰণৰ জুলীয়া সংযোজক কলা শুদ্ধ অপচন বি তেজ বা ৰক্ত উদ্ভিদৰ পাতৰ বহিস্থকখনত আমি ঠায়ে ঠায়ে কিছুমান সৰু সৰু ৰন্ধ দেখা পাওঁ এইবোৰক কি বুলি কোৱা হয় আনসাৰ অপচন বি
পত্ৰৰন্ধ্ৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কি গেছ প্ৰয়োজন হয়? আনসাৰ অপশ্যন বি, কাৰ্বন ডাই অক্সাইড গেছ প্ৰয়োজন হয়। উদ্ভিদৰ শিপাৰ বহিস্থকখনৰ কাম কি? আনসাৰ অপশ্যন বি, পানী শোষণ কৰা। তাৰ পিছৰ ইম্পৰ্টেণ্ট প্ৰশ্নটো হৈছে পত্ৰৰন্ধ্ৰবিলাকক কেইটা কোষেৰে আগুৰি ৰাখে? আনসাৰ অপশ্যন চি, দুটা কোষেৰে আগুৰি ৰাখে। পত্ৰৰন্ধ্ৰক আগুৰি ৰখা কোষ কেইটাক কি বুলি কোৱা হয়? আনসাৰ অপশ্যন এ, ৰক্ষী কোষ বুলি কোৱা হয়। মস্তিষ্কত কি কলা থাকে? আনসাৰ অপশ্যন চি, স্নায়ু কলা থাকে। এটা কোষত কেইটা কোষ কেন্দ্ৰ পোৱা যায়? আনসাৰ অপশ্যন এ, এটা কোষত এটা কোষ কেন্দ্ৰ পোৱা যায়। চকুৰ আইৰিছত কেনেধৰণৰ পেশী পোৱা যায়? আনসাৰ অপশ্যন বি, অৰেখিত পেশী পোৱা যায়। হৃদযন্ত্ৰৰ বেৰ কেনেধৰণৰ পেশী কলাৰ দ্বাৰা গঠিত? আনসাৰ অপশ্যন বি, হৃদ পেশী কলাৰ দ্বাৰা গঠিত। চেপ্টাৰ 8 গতি। প্ৰথম প্ৰশ্ন হৈছে সৰলতম গতি কি? আনসাৰ অপশ্যন এ, স্থিতিশীল গতি। গতি কি? আনসাৰ অপশ্যন এ, স্থানৰ পৰিৱৰ্তন। তলৰ কোনটো সৰলৰৈখিক গতি? আনসাৰ অপশ্যন বি, ওপৰৰ পৰা শিলগুটি এটা পেলাই দিলে যিটো গতি হয় তাকে ৰৈখিক গতি। বস্তুৰ দ্ৰুতি কাক বোলে? অপশ্যন চি, প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বক বস্তুৰ দ্ৰুতি বোলা হয়। বস্তুৰ ত্বৰণ কি? আনসাৰ অপশ্যন বি, প্ৰতি একক সময়ৰ বেগৰ পৰিৱৰ্তনেই ত্বৰণ। বস্তু এটাৰ গতি বুলিলে কি বুজা? আনসাৰ অপশ্যন বি, সময়ৰ লগত বস্তু এটাৰ অৱস্থান সলনি হোৱাকে গতি বুলি কোৱা হয়। তলৰ কোনটো বৃত্তীয় গতি? আনসাৰ অপশ্যন চি, বাইচাইকেলৰ চকাৰ গতিটো বৃত্তীয় গতি। নেক্সট কুৱেশ্যন, মটৰ গাড়ীবোৰত অতিক্ৰম কৰা দূৰত্ব নিৰ্দেশ কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধক কি বুলি কোৱা হয়? আনসাৰ অপশ্যন এ, অডোমিটাৰ বুলি কোৱা হয়। সময়ৰ পূৰণ ফলে বস্তুৰ কি নিৰ্দেশ কৰে? আনসাৰ অপশ্যন চি, সৰণ নিৰ্দেশ কৰে। কোনো বস্তুৱে বৃত্তাকাৰ পথেৰে সুষম দ্ৰুতিৰে গতি কৰিলে তাৰ গতিক কি বুলি কোৱা হয়? আনসাৰ অপশ্যন চি, সুষম বৃত্তীয় গতি বুলি কোৱা হয়। এতিয়া 9 নম্বৰ চেপ্টাৰ, বল আৰু গতি বিষয়ক সূত্ৰসমূহ। ফাৰ্ষ্ট কুৱেশ্যন, গেলিলিঅ কিমান চনত জন্ম হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে গেলিলিঅ 1564 চনত জন্ম হৈছিল। নেক্সট কুৱেশ্যন, গেলিলিঅ এজন কি শিল্পী আছিল? অপশ্যন চি, গেলিলিঅ এজন হস্তশিল্পী আছিল। তলৰ কোনটো নিউটনৰ শুদ্ধ চিহ্ন? অপশ্যন বি, এন। গেলিলিঅ জন্ম হোৱা ঠাইখনৰ নাম কি? অপশ্যন এ, ইটালীৰ পিছা নামৰ ঠাই এখন। এলানি দূৰবীক্ষণ অৰ্থাৎ টেলিস্কোপ কোনে পোনপ্ৰথমে তৈয়াৰ কৰিছিল? আনসাৰ অপশ্যন চি, গেলিলিঅ গেলিলিয়ে। কিমান খ্ৰীষ্টাব্দত গেলিলিঅ গেলিলিয়ে পাদুৱা বিশ্ববিদ্যালয়ত নিযুক্তি পাইছিল? অপশ্যন চি, 1592 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন, বলৰ একক কি? আনসাৰ অপশ্যন চি, নিউটন। যেতিয়া হাতৰ মাজত ধৰি ৰখা বেলুন এটা হেঁচি দিয়া হয় ইয়াৰ আকৃতি সলনি হয়, এনে হোৱাৰ কাৰণ কি? আনসাৰ অপশ্যন এ, সন্তুলিত শক্তিয়ে বেলুনৰ ওপৰত কাম কৰে। জড়তাৰ জোখ কি? আনসাৰ অপশ্যন চি, ভৰ। ইয়াৰ পিছৰ প্ৰশ্ন, জড়তা জোখৰ এছআই একক কি? আনসাৰ অপশ্যন ডি, কিলোগ্ৰাম। 10 নম্বৰ চেপ্টাৰ, মহাকৰ্ষণ। ইয়াৰ প্ৰথম প্ৰশ্ন, আইজাক নিউটনৰ কিমান চনত জন্ম হৈছিল? ইয়াৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন বি, 1642 চনত। নেক্সট কুৱেশ্যন, আৰ্কিমিডিছ এগৰাকী কি আছিল? আনসাৰ অপশ্যন এ, গ্ৰীক বিজ্ঞানী আছিল। জিৰ গৃহীত মান আছেনে? অপশ্যন এ, আছে। সমানুপাতিক ধ্ৰুৱ কোনটো? আনসাৰ অপশ্যন বি, জি। নেক্সট কুৱেশ্যন, আইজাক নিউটনে কি নামৰ গণিতৰ এটা নতুন শাখা আৱিষ্কাৰ কৰিছিল? আনসাৰ অপশ্যন এ, কলন গণিত। পৃথিৱীখন সম্পূৰ্ণ গোলাকাৰ হয়নে? আনসাৰ অপশ্যন বি, নহয়। নেক্সট কুৱেশ্যন, প্লাবিতা মানে কি? আনসাৰ অপশ্যন চি, পানীয়ে প্ৰয়োগ কৰা ঊৰ্ধ্বমুখী বলকে প্লাবিতা বোলে। নেক্সট কুৱেশ্যন, সকলো বস্তুৱে তৰলত ডুবালে কি বল অনুভৱ কৰে? আনসাৰ অপশ্যন এ, প্লাবিতা বল অনুভৱ কৰে। ইয়াৰ পিছৰ প্ৰশ্ন, ঘনত্ব কাক বোলে? আনসাৰ অপশ্যন চি, পদাৰ্থৰ একক আয়তনৰ ভৰক ঘনত্ব বোলে। নেক্সট কুৱেশ্যন, ঘনত্বৰ একক কিমান? আনসাৰ অপশ্যন বি, কিলোগ্ৰাম প্ৰতি ঘনমিটাৰ। নেক্সট কুৱেশ্যন, পদাৰ্থৰ চাৰিত্ৰিক ধৰ্মবোৰৰ এটা অন্যতম ধৰ্ম কি? আনসাৰ অপশ্যন এ, ঘনত্ব। সোণৰ ঘনত্ব কিমান? আনসাৰ অপশ্যন এ, 19,300। পানীৰ ঘনত্ব কিমান? আনসাৰ অপশ্যন চি, 1000।
নেক্সট কুৱেশ্যন, নিউটনে এদিন গছৰ তলত বহি থাকোঁতে কি সৰি তেওঁৰ গাতে পৰিছিল? আনচাৰ অপশ্যন বি আপেল। ইয়াৰ পিছৰ চেপ্টাৰ 13, আমি অসুস্থ হওঁ কিয়? এই পাঠটোৰ প্ৰথম MCQ প্ৰশ্ন, তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা? এইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হৈছে অপশ্যন চি, যেতিয়া তোমাৰ সহপাঠীৰ বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয়। নেক্সট কুৱেশ্যন, জীৱৰ দেহ কি কলাৰ সমষ্টি? আনচাৰ অপশ্যন এ অসংখ্য কলাৰ সমষ্টি। ইয়াৰ পিছৰ প্ৰশ্ন, ৰোগৰ সৰ্বব্যাপীৰ ওপৰত নিৰ্ভৰ কৰি কি ৰোগৰ শ্ৰেণীবিভাগ কৰা হৈছে? আনচাৰ অপশ্যন চি একিউট আৰু ক্ৰনিক। কেতিয়াবা ৰোগক কি হিচাপে ভাগ কৰা হয়? আনচাৰ অপশ্যন বি সংক্ৰামক আৰু অসংক্ৰামক হিচাপে ভাগ কৰা হয়। নেক্সট কুৱেশ্যন, সংক্ৰামক ৰোগসমূহ কিহৰ দ্বাৰা নিৰ্মূল কৰিব পাৰি? আনচাৰ অপশ্যন বি চিটাকৰণৰ দ্বাৰা। বলিয়া কুকুৰ নাইবা আন প্ৰাণীয়ে কামুৰিলে কি ভাইৰাছ বিয়পে? আনচাৰ অপশ্যন চি ৰেবিছ ভাইৰাছ বিয়পে। সংক্ৰামক অভিকৰ্তাবোৰ জনস্বাস্থ্য বিধিৰ দ্বাৰা নাইকিয়া কৰি কি ৰোগ নিবাৰণ কৰিব পাৰি? আনচাৰ অপশ্যন এ সংক্ৰামক ৰোগ নিবাৰণ কৰিব পাৰি। ইয়াৰ পিছৰ প্ৰশ্ন, কিছুমান হেপাটাইটিছ ভাইৰাছে পানীৰ দ্বাৰা কি ৰোগ সৃষ্টি কৰে? আনচাৰ অপশ্যন চি জণ্ডিছ ৰোগ সৃষ্টি কৰে। নেক্সট কুৱেশ্যন, ভেকচিন শব্দটো কোনে প্ৰৱৰ্তন কৰিছিল? শুদ্ধ অপশ্যন এ এডৱাৰ্ড জেনে। নেক্সট কুৱেশ্যন, ভেকচিন লেটিন শব্দ কিহৰ পৰা আহিছে? আনচাৰ অপশ্যন বি ভেকা শব্দৰ পৰা আহিছে। কোনো অনুজীৱ নাইবা চিটাৰ দ্বাৰা পানীদেহ আক্ৰান্ত হলে কি সৃষ্টি হয়? আনচাৰ অপশ্যন চি অসংক্ৰামিতাৰ সৃষ্টি হয়। ইয়াৰ পিছৰ প্ৰশ্ন, পৰৱৰ্তী আক্ৰমণৰ সময়ত সঞ্চিত কোষবোৰে কিহৰ বীজাণুসমূহ ধ্বংস কৰে? আনচাৰ অপশ্যন এ আক্ৰমণকাৰী বীজাণুসমূহ ধ্বংস কৰে। সংক্ৰামক ৰোগ নিবাৰণৰ ক্ষেত্ৰত কেই প্ৰকাৰৰ সীমাবদ্ধতা আছে? আনচাৰ অপশ্যন চি 3 প্ৰকাৰৰ। নেক্সট কুৱেশ্যন, কি জাতীয় জীৱবোৰে দ্ৰুতগতিত বংশবৃদ্ধি কৰে? ইয়াত 4টা অপশ্যন আছে যে ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰ আৰু ওপৰৰ তিনিওটাই শুদ্ধ। আনচাৰ শুদ্ধ অপশ্যন হৈছে অপশ্যন ডি ওপৰৰ তিনিওটাই শুদ্ধ, যে ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰ এইবিলাকে দ্ৰুতগতিত বংশবৃদ্ধি কৰে। ৰবিন ৱাৰেনৰ জন্ম কিমান চনত হৈছিল? আনচাৰ অপশ্যন চি 1937 চনত হৈছিল। নেক্সট কুৱেশ্যন, বেৰী মাৰ্চেলৰ কিমান চনত জন্ম হৈছিল? আনচাৰ অপশ্যন এ 1951 চনত। নেক্সট চেপ্টাৰ 14, প্ৰাকৃতিক সম্পদ। কুৱেশ্যন 1, পৃথিৱীৰ পানীভাগৰ শতকৰা পৰিমাণ কিমান? শুদ্ধ অপশ্যন বি 75%। তলৰ কোনটো মণ্ডলত জীৱসমূহ বাস কৰে? অপশ্যন এ আছে স্থলমণ্ডল, বি জলমণ্ডল, চি বায়ুমণ্ডল, ডি আছে ওপৰৰ তিনিওটা। শুদ্ধ অপশ্যন হৈছে ডি ওপৰৰ তিনিওটা, মানে এই তিনিওটা মণ্ডলতে জীৱসমূহে বাস কৰে। নেক্সট কুৱেশ্যন, শুক্ৰ আৰু মংগল গ্ৰহত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ হ'ল অপশ্যন চি 95 to 97 ভাগ। নেক্সট কুৱেশ্যন, বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ হ'ল অপশ্যন চি 21 ভাগ। তলৰ কোনটো সেউজগৃহ গেছ? আনচাৰ অপশ্যন এ কাৰ্বন ডাই অক্সাইড CO2। নেক্সট কুৱেশ্যন, তলৰ কোনটো সঁজুলি বায়ুমণ্ডলীয় চাপ জুখিবলৈ ব্যৱহাৰ কৰা হয়? আনচাৰ অপশ্যন চি বেৰোমিটাৰ। বনাঞ্চল জ্বলোৱা আৰু ইন্ধন দহনৰ ফলত উৎপন্ন হয় অপশ্যন এ কাৰ্বন ডাই অক্সাইড। ইয়াৰ পিছৰ প্ৰশ্ন, তলৰ কোনটো লৱণৰ দ্বাৰা পানী বহিঃকংকাল আৰু অন্তঃকংকাল গঠিত হয়? আনচাৰ অপশ্যন চি কেলছিয়াম কাৰ্বনেটৰ দ্বাৰা। নেক্সট কুৱেশ্যন, কোনবিধ বেক্টেৰিয়াই মাহজাতীয় উদ্ভিদৰ শিপাত বাস কৰি নাইট্ৰজেনৰ পৰিমাণ বঢ়ায়? আনচাৰ অপশ্যন চি ৰাইজোবিয়াম। নেক্সট কুৱেশ্যন, তলৰ কোনটো ক্ৰিয়াকলাপৰ দ্বাৰা মাটিৰ উৰ্বৰতা পুনৰুদ্ধাৰ কৰিব নোৱাৰি? আনচাৰ অপশ্যন চি এক প্ৰকাৰৰ খেতি কৰি। তলৰ কোনটো ব্যৱহাৰৰ ফলত অজন স্তৰৰ অৱক্ষয় হৈছে? শুদ্ধ অপশ্যন হৈছে অপশ্যন বি CFC ব্যৱহাৰৰ ফলত। CFC ফুল মিনিং হৈছে ক্ল'ৰ'ফ্ল'ৰ কাৰ্বন। নেক্সট কুৱেশ্যন, জীৱসমূহে বাস কৰা সমগ্ৰ অঞ্চলটোক কোৱা হয়? অপশ্যন চি জীৱমণ্ডল। বায়ুমণ্ডলৰ কোনটো অঞ্চলত অজন স্তৰ থাকে? আনচাৰ অপশ্যন এ ষ্ট্ৰেটোস্ফিয়াৰত। তলৰ কোনটো সীমিত সম্পদৰ উদাহৰণ? আনচাৰ অপশ্যন চি পেট্ৰলিয়ামজাত সামগ্ৰী। তলৰ কোনটো স্তৰৰ ক্ষয় হোৱাটো বন্ধ কৰি জীৱমণ্ডলক মৃত্যুৰ পৰা ৰক্ষা কৰিব পাৰি? আনচাৰ অপশ্যন বি অজন স্তৰ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ছমহীয়া পৰীক্ষাৰ বাবে যিমান কেইটা চেপ্টাৰ আছিল, গোটেই কেইটা চেপ্টাৰৰে মই MCQ এই ভিডিঅ'টো সন্নিৱিষ্ট কৰি আগবঢ়ালো তোমালোকলৈ। এইখিনি মনত ৰাখি তোমালোকে পৰীক্ষাটো সুন্দৰকৈ দিবা বুলি মোৰ দৃঢ় বিশ্বাস।
আৰু সকলোৱে পৰীক্ষা ভাল হওক, আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো। ধন্যবাদ।